আজি কেইটামান ভাপত দিয়া লাড়ু বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে চাউলখিনি 1 ঘণ্টামান আৰু তিয়াই ৰাখিছিলোঁ। তাৰপিছত এফাল নাৰিকল আছিল, তাকে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এইপিনে পিঠাগুড়িখিনিও সুন্দৰকৈ কৰি ল'লোঁ। এখন কেৰাহী পাতি দিলোঁ, তাত গাখীৰ আৰু পানী মিক্স কৰি কেৰাহীখিনিত বইল আহিবৰ কাৰণে দি দিলোঁ। অকণমান নিমখ দিছোঁ, আপোনালোকে চেনিও দিব পাৰে। মই চেনি খাবলৈ বেয়া পাওঁ কাৰণে নিমখে দিছোঁ। গাখীৰখিনি বইল হোৱাৰ পিছত পিঠাগুড়িখিনি দি দিলোঁ। এইখিনিতে মই এটা ভুল কৰি পেলালোঁ। পৰিমাণ বুজি নাপালোঁ, গাখীৰ আৰু পানীৰ পৰিমাণ বেছি হৈ গ'ল, পিঠাগুড়িৰ পৰিমাণ কমি গ'ল। কি কৰোঁ এতিয়া? যি নহওক আৰু দেখা যাব কি কৰিম। এইখিনি এখন কাঁহীত ধুনীয়াকৈ এছাইড কৰি থৈ দিওঁ। আচলতে মিছা ক'লে কিডাল হ'ব, এইবোৰ বনোৱাত মই এক্সপাৰ্ট নহয়। খাবলৈ মন গ'লে কেতিয়াবা কিনিয়ে খাওঁ আৰু এইবোৰ মিঠা বস্তু বৰ বিশেষ খোৱা নহয়ে। আৰু এই নাৰিকল আৰু মিঠৈ অলপ লৈ লৈছোঁ। এয়া দেখিছেনে, মই ছাইডত থৈ দিলোঁ। আচলতে এইখিনি আটাৰ নিচিনাকৈ মাৰিব পাৰিব লাগিছিল আৰু তাৰ ভিতৰতহে এয়া নাৰিকলৰ ফিলিংখিনি দিম বুলি ভাবিছিলোঁ। এতিয়া মই নাৰিকল আৰু মিঠৈখিনি ইয়াতে সুন্দৰকৈ ভাজি লওঁ। আৰু মেইন কথাটো কি জানেনে, এইবোৰ বনোৱাৰ কাৰণে খুব ধৈৰ্য্যৰ প্ৰয়োজন। লাড্ডুকেইটা যিহেতু বান্ধিব পৰা হোৱা নাছিল, গতিকে নাৰিকলখিনিও মিক্স কৰি দি লাড্ডুকেইটা মই সুন্দৰকৈ বান্ধিব পৰা অৱস্থা কৰি ল'লোঁ আৰু এতিয়া এনেদৰে ভাপত দিছোঁ। খাব পাৰিলে হ'ল আৰু। এয়া ফাইনেলি হ'ল। মই চাহৰ লগত খাব লৈছোঁ। পেটতেতো যাব, যেনেকৈ নহওক আৰু খাম বুলি ভাবিছোঁ। উপায় নাই। আচলতে নাৰিকলখিনি মই লাড্ডুটোৰ ভিতৰত দিম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। ফলত নাৰিকলে আৰু পিঠাগুড়ি